হয়, আজি পবিত্ৰ দৌলোৎসৱ আৰু এই পবিত্ৰ দৌলোৎসৱৰ প্ৰাক্ষণত মই উপস্থিত হৈছোঁ মৈৰাবাৰীত অৱস্থিত মহাপুৰুষ শ্ৰীজনাৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতিগুৰি সত্ৰত। আৰু এই আলিপুখুৰী পাতিগুৰি সত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে ইয়াত সেৱা জনাবলৈ। বিভিন্ন অঞ্চলৰ পৰা মৰিগাঁও, নগাঁও আৰু এই ওচৰ আশে পাশে থকা যিসমূহ অঞ্চল আছে, ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ভক্তসকল আহিছে, শিশুসকল আহিছে, পুৰুষ মহিলা বৃদ্ধ সকলো আহিছে ইয়াত সেৱা জনাবলৈ গুৰুজনাৰ সেই পবিত্ৰ জন্মস্থানত। আৰু ইয়াত অৱস্থিত যি দৌলত মন্দিৰ আছে, এই মন্দিৰত সেৱা জনাবলৈ ভক্তসকল এনেদৰে আহিছে। মই পোনে পোনে কিছুসকল ভক্তৰ পৰা তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু দৌলোৎসৱ, ৰঙৰ উৎসৱ ফাকুৱা, আপুনি ইয়াত প্ৰথমবাৰ আহিছিলে? হয়, প্ৰথমবাৰ মানে কি আগৰ পৰা মানুহৰ মুখত শুনি আছিলোঁ। আমি বিশেষ দূৰৰো নহয়, চামগুৰিৰ হয়। আজি আহিব পাই খুবেই ভাল লাগিলে। আমাৰ লগত ভকত বৈষ্ণৱো আহিছে। পৰিৱেশটো ইমানেই ধুনীয়া, মানে এনেকুৱা লাগিছে যেন ইয়াৰ পৰা আঁতৰি নাযাম, ইয়াতে থাকি যাম। বহুত ভাল লাগিছে আহি। আপোনালোকে কোনোবা আহিব বিচাৰে যদি এপাক আহিব পাৰে। আৰু যিহেতু সেৱা জনাইছে আপুনি, হয় হয়, অসমবাসীক কি বাৰ্তা জনাব এই আমাৰ শ্ৰী শ্ৰী পাতিগুৰি আলিপুখুৰী সত্ৰৰ পৰা? হয়, এইটোকে জনাব বিচাৰোঁ যে মই শ্ৰীমন্ত শংকৰদেৱৰ য'ত জন্মস্থান আছিলে আলিপুখুৰীৰ পাতিকাগুৰি, আপোনালোকে আহিব। সুন্দৰ সুন্দৰ পৰিৱেশ আছে, আপোনালোকে চাই যাবহি, আনকো আপোনালোকে পঠাব পাৰিব। আজি যিহেতু দৌলোৎসৱ, আপুনি শ্ৰী শ্ৰী আলিপুখুৰী সত্ৰত সেৱা জনাইছে। ক'ত ঘৰ আপোনাৰ? মৰিগাঁও ডিষ্ট্ৰিক্টত। আমাৰ জৰিয়তে অসমবাসীক কি বাৰ্তা দিব খোজে? আমাৰ জৰিয়তে অসমবাসীক কি বাৰ্তা দিব খোজে? অসমবাসী ভালে পাইছে। ইয়ালৈ প্ৰথমবাৰ আহিছে নে? প্ৰথমবাৰ মানে আগতো আহিছোঁ। কেনেকুৱা পাইছে ইয়াত? ভালে পাইছোঁ। আগত আহিছিলোঁ তিনিবাৰমান, আজি সৈতে আপোনাৰ 4বাৰ হৈছে অহা। আৰু যিহেতু আপুনি সেৱা জনাইছে, আপোনাৰ দৰে আৰু বহু অগণন ভক্তসকল আছে, তেওঁলোকক কি ক'ব? সকলোকে মই ভালে পাইছোঁ। নিশ্চয় সকলোৰে মংগল কামনা কৰিছোঁ। সকলোকে পাইছে, ভালে পাইছোঁ। আজি পবিত্ৰ ফাকুৱা দৌলোৎসৱ, এই দৌলোৎসৱৰ পবিত্ৰ প্ৰাক্ষণত অসমবাসীক কি শুভেচ্ছা দিব বিচাৰিছে? আজি দৌলোৎসৱৰ পৰা সকলো অসমবাসীলৈ ফাকুৱা শুভেচ্ছা যাচিলোঁ। আপুনি কিবা ক'ব? ধন্যবাদ। শুভেচ্ছা থাকিল সকলোলৈ। আজি পবিত্ৰ ফাকুৱা ৰঙৰ উৎসৱ আৰু এই পবিত্ৰ দৌলোৎসৱত সমগ্ৰ অসমবাসীক কি শুভেচ্ছা বাৰ্তা দিব? আমাৰ বিগত বৰ্ষবোৰত দৰে এই বৰ্ষও আমি এই 3দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্মোৎসৱ পালন কৰা হৈছে। আৰু আজি আমাৰ দ্বিতীয় দিন। এতিয়া আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ তীৰ্থযাত্ৰীসকল ভক্তবান ৰাইজসকল আহিছে। আৰু আমাৰ এতিয়া আমাৰ যিখিনি কৰ্ম, সেইখিনি কৰ্ম হৈ গৈছে। আৰু বৰ্তমান এতিয়া আমাক গোঁসাইমূৰত ফাকু দিয়া হৈছে। আৰু এতিয়া আমাক ফুল প্ৰসংগ হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব। আৰু নাম প্ৰসংগৰ পাছত নিমন্ত্ৰিত অনিমন্ত্ৰিত নামতীজনৰ নাম পৰিদৰ্শন কৰা হ'ব। আৰু এইদৰে আমাৰ গোটেই ৰাতিটো এইদৰে আমাৰ কাৰ্যসূচী চলি থাকিব। কাৰ্যসূচী চলি থকাৰ পিছত কাইলৈ আমাৰ পৰম্পৰা হিচাপে চলি অহা এই দৌলোৎসৱ ভাগৰ কাইলৈ শ্ৰীকৃষ্ণ গামোচা মাৰি লৈ যাব আৰু দৌল ঘূৰাই পেলাই আকৌ পুনৰ প্ৰত্যাগমন কৰি পেলাই স্বথানত আমি একেলগে ৰাখিম। আৰু আমাৰ এই 3দিনীয়া কাৰ্যসূচী ইমানতে অন্ত পৰিব। দৌলোৎসৱ পবিত্ৰ দিন এটা, এই পবিত্ৰ দিনত আপোনাৰ অসমবাসীক কি ক'ব? এনেকুৱা এটা পবিত্ৰ দিন, আজি আমাৰ পাতিগুৰি সত্ৰত আহিছে, ইয়ালৈ আপোনালোকে ইয়াত সেৱা জনাইছে, কি ক'ব? সকলোৱে মংগল কামনা কৰিছোঁ, যাতে সকলোৱে সদায় যেন ভাল হৈ থাকে, দেশৰ সুনাম কঢ়িয়াই আনক, দেশৰ সকলোৱে যেন ভাল হয়, সেইটোৱে কামনা কৰোঁ আৰু ভগৱানৰ ওচৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।